জিম্বাবৱে টি20 সিৰিজত বহুত বেছি বেয়া প্ৰদৰ্শন কৰাৰ পাছতো কেনেকৈ ৰিয়ান পৰাগে ভাৰতৰ টি20 আৰু এদিনীয়া দলত স্থান পালে এটো এটা বহুত বেছি ডাঙৰ বৰ্তমান সময়ত প্ৰশ্ন হৈ আছে আৰু বহুত বেছি সমালোচনাত বৰ্তমান সময়ত ৰিয়ান পৰাগ সোমাই আছে আৰু আপোনালোক সকলোকে মই জনাই দিব বিচাৰিছো যে যেতিয়াৰে পৰা ঋতুৰাজ গায়কৱাড আৰু অভিষেক শৰ্মাই ভাৰতৰ 15 জনীয়া দলত স্থান পাবলৈ সক্ষম নহল শ্ৰীলংকাৰ বিৰুদ্ধে যেটো টি20 আৰু এদিনীয়া সিৰিজ আছে হেকেটা সিৰিজ এই দুই গৰাকী খেলুৱৈক যেতিয়াই বাহিৰ কৰিলে আৰু আমাৰ ৰিয়ান পৰাগক সুযোগ দিয়া হল তাৰ পাছতে কিন্তু অধিক বেছি সমালোচনাত অধিক বেছি ট্ৰোল কৰা হৈছে ৰিয়ান পৰাগক আৰু মই দেখিছো সামাজিক মাধ্যমত দেখিছো যে ৰিয়ান পৰাগৰ বহুত বেছি হাত দীঘল বুলি কৈছে আৰু ৰিয়ান পৰাগৰ বাপেকৰ অকমান হাত দীঘল বাবে বহুতো ডাঙৰ পলিটিচিয়ানৰ লগত হাত আছে বাবে ৰিয়ান পৰাগে ভাৰতীয় দলত খেলিবলৈ পাইছে তেখেতে বেয়া প্ৰদৰ্শন কৰাৰ পাছতো ওৱান ডে সিৰিজত তেখেতৰ নাম আহিছে এনেকুৱা ধৰণৰ মই মন্তব্য কৰা কিন্তু দেখা পাইছো কিন্তু আজিৰ ভিডিঅ'টোত আপোনালোকক জনাবলৈ আহিছো যে কিয় ৰিয়ান পৰাগক এদিনীয়া সিৰিজত বা টি20 সিৰিজত পুনৰ এবাৰ সুযোগ দিয়া হৈছে কিয় ভাৰতীয় ক্ৰিকেট দলত তেখেতক পুনৰ এবাৰ সুযোগ দি চাব বিচাৰিছে গৌতম গম্ভীৰে এই বিষয়ে আজিৰ ভিডিঅ'টোত আপোনালোকক জনাবলৈ আহিছো আৰু তাৰ আগতে ভিডিঅ'টো এটা লাইক লগতে চেনেলটো সাবস্ক্ৰাইব কৰি লব এনেকুৱা ধৰণৰ সুন্দৰ সুন্দৰ খবৰৰ বাবে এতিয়াই বন্ধু বৰ্গৰ লগত আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব গতিকে আহক আজি ভিডিঅ'টোৰ ফালে আমি আগবাঢ়ো আৰু প্ৰথমতে আপোনালোকক জনাই দিব বিচাৰিম যে ৰিয়ান পৰাগ কিমান এগৰাকী ভাল খেলুৱৈ হয় কোনো আসলতে কবলগীয়া হেতু নাই সকলোৱে জানে ৰিয়ান পৰাগৰ বহুত বেছি টেলেন্ট আছে বহুত বেছি তেখেতৰ প্ৰতিভা আছে কিন্তু জিম্বাবৱে সিৰিজত ভাল খেলিব নোৱাৰিলে বাবে ৰিয়ান পৰাগক বৰ্তমান সময়ত সমালোচনা কৰিছে আৰু কৈছে যে অভিষেক শৰ্মা আৰু ঋতুৰাজ গায়কৱাডে ৰিয়ান পৰাগৰ ঠাইত স্থান পাব লাগিছিল ভাৰতৰ দলত কিন্তু মই এটা কথা আপোনালোকক জনাই দিব বিচাৰিছো যে গৌতম গম্ভীৰে এটা বস্তু চাইছে যে যি গৰাকী খেলুৱৈ যোৱা দুটা বছৰত ডমেষ্টিক ক্ৰিকেটত একেবাৰে উজলি আছে যি গৰাকী খেলুৱৈ ডমেষ্টিক ক্ৰিকেটত একেবাৰে নিজৰ নাম কৰি দিছে বুলি ক'ব লাগিব গোটেই ডমেষ্টিক সিজন কেটাই সৈয়দ মুস্তাক আলী ট্ৰফি হক বিজয় হাজাৰে ট্ৰফি হক লাগিলে দুলীপ ট্ৰফি হক দেওধৰ ট্ৰফি হক সকলোতে ৰিয়ান পৰাগৰ নাম কৰি দিছে বুলি ক'ব লাগিব ইটোৰ পাছত হেতুকৈ প্লেয়াৰ অফ দা টুৰ্নামেন্ট ইটোৰ পাছত হেতুকৈ প্লেয়াৰ অফ দা মেচ এনেকা ৰিয়ান পৰাগে পাৰফৰমেন্স আগবঢ়াইছে ইটোৰ পাছত হেতুকৈ ওয়াৰ্ল্ড ৰেকৰ্ড ইটোৰ পাছত হেতুকৈ ইনিংস ৰিয়ান পৰাগৰ বেটৰ পৰা দেখা পাইছে তাৰ পাছতে এতিয়া গৌতম গম্ভীৰে কৈছে যে যেতিয়া আসলতে টিম সিলেকশন হৈছিল তেতিয়া কৈছে যে যি গৰাকী খেলুৱৈ ডমেষ্টিক ক্ৰিকেটক বেছিকৈ গুৰুত্ব দিব যি গৰাকী খেলুৱৈ ডমেষ্টিক ক্ৰিকেট ভাল খেলিব তেওঁকে আমি আগলৈ অধিক বেছি সুযোগ দিম আৰু অভিষেক শৰ্মা আপোনালোকে জানে তেখেতে সৈয়দ মুস্তাক আলী ট্ৰফিত ৰান মাৰিছিল ৰান নমৰা নহয় কিন্তু ৰিয়ান পৰাগে অভিষেক শৰ্মাতকৈ অধিক বেছি ৰান মাৰিছিল আটাইতকৈ বেছি 2023 বৰ্ষৰ মুস্তাক আলী ট্ৰফিত ৰান মাৰিছিল ৰিয়ান পৰাগে তাৰ পাছতে 2 নম্বৰত আছিল অভিষেক শৰ্মা হেবাবে যেহেতু অভিষেক শৰ্মা 2 নম্বৰত আছিল সৈয়দ মুস্তাক আলী ট্ৰফিত আটাইতকৈ বেছি ৰান মৰা আৰু ৰিয়ান পৰাগ যেহেতু 1 নম্বৰত আছিল গতিকে ৰিয়ান পৰাগক আগতে এতিয়া সুযোগ দি চাব বিচাৰিছে যদিও জিম্বাবৱে সিৰিজত তেখেতৰ ভাল নগল কিন্তু পুনৰ এবাৰ ৰিয়ান পৰাগে যেহেতু ডমেষ্টিক ক্ৰিকেট ভাল খেলিছিল হেবাবে ৰিয়ান পৰাগক অকমান বেছিকৈ এতিয়া সুযোগ দি চাব বিচাৰিছে আৰু আইপিএলৰ কথা কিন্তু গৌতম গম্ভীৰে ইমানকৈ নাপাতে আইপিএলত তেখেতে যিমানে ইতিহাস নিলিখক কিয় লাগিলে অভিষেক শৰ্মাই 50টা 100টা 6 নামাৰক কিয় কিন্তু ৰিয়ান পৰাগে ডমেষ্টিক ক্ৰিকেটত ভাল খেলিছিল হেবাবে তেখেতক গ্ৰো কৰা বৰ্তমান সময়ত দেখা গৈছে বা আহিবলগীয়া টাইমত তেখেতক সুযোগ দিয়া দেখা গৈছে আৰু ওৱান ডে টিমত তেখেতক কিয় সুযোগ দিলে বুলি ক'লে আপোনালোকক জনাই দিব বিচাৰিম যে যেটো যোৱা কেইটামান মাহৰ আগতে অনুষ্ঠিত হৈ গৈছিল এটা ট্ৰফি হেতু হৈছে দেওধৰ ট্ৰফি হে দেওধৰ ট্ৰফি আৰু বিজয় হাজাৰে ট্ৰফিত ৰিয়ান পৰাগ একেবাৰে উজ্জ্বলি উঠিছিল বুলি ক'ব লাগিব আৰু নাম্বাৰ 4 পজিশনত ৰিয়ান পৰাগে অসম টিমৰ হৈ যেটো পাৰফৰমেন্স আগবঢ়াইছিল হে পাৰফৰমেন্স কিন্তু কোনো এগৰাকী ডমেষ্টিক ক্ৰিকেটাৰে আগবঢ়াব পৰা নাছিল আৰু এটা ভাল দিক যে ৰিয়ান পৰাগে অকমান বোলিংও কৰিব পাৰে একেবাৰে বেটিংয়ে নহয় তেখেতে কিন্তু বোলিংও কৰি দিব পাৰে তাৰ বাবে এতিয়া গৌতম গম্ভীৰ অকমান ইমপ্ৰেছ হৈছে আৰু আহিবলগীয়া টাইমত যি শ্ৰীলংকা সিৰিজ আছে সেই শ্ৰীলংকা সিৰিজত আপোনালোকে ৰিয়ান পৰাগক টি20 মেচত খেলা দেখা পাব এখন নহয় এখন খেলত তাৰ লগতে এদিনীয়া মেচত খেলা পায় নাপায় হেতুটো নাজানো কিন্তু নাম তেখেতৰ আহিছে আৰু ডমেষ্টিক ক্ৰিকেটত একেবাৰে হিলাই থকা কাৰণে ৰিয়ান পৰাগক এবাৰ গৌতম গম্ভীৰে অকমান সুযোগ দি চাব বিচাৰিছে অভিষেক শৰ্মাক সাইড কৰি দিছে তাৰ লগতে ঋতুৰাজ গায়কৱাডক ইণ্ডিয়া টিমৰ পৰা ড্ৰপ কৰি দিছে কেৱল ৰিয়ান পৰাগৰ বাবে আৰু এটা ইন্টাৰেষ্টিং কথা যে আপোনালোকক জনাই দিব বিচাৰিছো ওৱান ডে টিমত সূৰ্যকুমাৰ যাদৱৰ ঠাইত ৰিয়ান পৰাগক কিন্তু সুযোগ দিয়া হৈছে এইটো এটা বহুত বেছি ডাঙৰ কথা
কথা সূৰ্য কুমাৰৰ দৰে এগৰাকী খেলুৱৈক ওৱান ডে টিমৰ পৰা ড্ৰপ কৰিছে ডাইৰেক্ট আৰু ৰিয়ান পৰাগক নতুনকৈ সুযোগ দিছে গতিকে মই আশা কৰিম যে ৰিয়ান পৰাগে যেটো এতিয়া সুযোগ পাব সেই সুযোগটোত যাতে ভাল পাৰফৰমেন্স কৰিব ভাল তেখেতে প্ৰদৰ্শন কৰি উজ্জ্বলি উঠিব আৰু ৰিয়ান পৰাগক সদায় মই সাপোৰ্ট কৰো তেখেতে ভাল খেলক বেয়া খেলক মতলব নাই সদায় মই সাপোৰ্ট কৰি যাও অসম সন্তান হয় তেখেতে যেহেতু তেখেতে ভাল খেলক বেয়া খেলক আমি সদায় সাপোৰ্ট কৰি যোৱাটো ৰিয়ানক দৰকাৰ বুলি বা প্ৰয়োজন বুলি মই ভাবো আৰু এই ভিডিওটো মই ইমানতে সামৰণি মাৰিব বিচাৰিলো মই কৈছো যে ডোমেষ্টিক ক্ৰিকেটক অধিক বেছি গুৰুত্ব এতিয়া গৌতম গম্ভীৰে দিছে আৰু যাৰ ফলত ৰিয়ান পৰাগে বেয়া প্ৰদৰ্শন কৰাৰ পাছতো তেখেতক সুযোগ দিয়া হৈছে শ্ৰীলংকাৰ লগত অনুষ্ঠিত হ'বলগীয়া টি20 আৰু এদিনীয়া সিৰিজত এইটো আছিল আজি ভিডিওটো কেনেকুৱা পালে সকলোৱে কমেন্ট কৰি জনাই দিব থ্যাংক ইউ ফৰ ওয়াচিং দিস ভিডিও